107 বছৰীয়া শিক্ষয়িত্ৰী বিন্দুবাসিনী ৰায়ৰ পৰলোক গমন শোকস্তব্ধ বিলাসীপাৰা। আজি দিনৰ 1:20 বিলাসীপাৰা চহৰৰ আটাইতকৈ বয়সীয়াল অৱসৰপ্ৰাপ্ত তথা অসম ৰাজ্যিক বঁটা প্ৰাপক শিক্ষয়িত্ৰী বিন্দুবাসিনী ৰায় পৰলোক গমন কৰে। তেখেতৰ মৃত্যুত সমগ্ৰ বিলাসীপাৰা সমষ্টিতে শোকৰ ছাপ পৰিছে। বিলাসীপাৰা চহৰৰ 3 নং ৱাৰ্ড ডিমাটোলা গাঁৱৰ অতি পুৰণি বাসিন্দা প্ৰয়াত আদৰ্শৱান শিক্ষয়িত্ৰী ৰায় ভাৰত স্বাধীনতা আন্দোলনৰ চিৰসাক্ষী হৈ এখন বাংলা মাধ্যমিকৰ বালিকা বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল। পিছলৈ অসমীয়া মাধ্যমৰ বিলাসীপুৰা টাউন জেবি প্ৰাথমিক বিদ্যালয়ৰ অৱশেষত ভোলানাথ LP স্কুলৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল। গোৱালপৰীয়া লোকগীতৰ বাবে বিখ্যাত পৰিয়ালটোৰ সাংস্কৃতিক দল গঠন কৰি নিজৰ পুত্ৰ ভোলানাথ ৰায় আৰু কন্যা জয়ন্তী ৰায়ক অনাতাঁৰ কেন্দ্ৰৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। মৃত্যুৰ সময়ত 5 পুত্ৰ 3 কন্যা বোৱাৰী নাতি নাতিনী আত্মীয় স্বজন বহুসংখ্যক গুণমুগ্ধক এৰি থৈ যায়। তেখেতৰ মৃত্যুত বিলাসীপুৰা সাহিত্য সভা, বিলাসীপুৰা প্ৰেছ ক্লাব, কাজল ভোমোৰা শিল্পী সমাজ, মইনামতি শিল্পী সমাজ, বিলাসীপুৰা চৰকাৰী পেঞ্চনাৰ সন্থাকে আদি কৰি বহুসংখ্যক দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আহমেদ বিলাসীপাৰাৰ মগমাৰ জ্যেষ্ঠ সাংবাদিক হয়। বিভিন্ন সময়ত তেখেতৰ লগত আমাৰ বিশেষভাৱে সাক্ষাৎ হৈছিলে। তেখেত আছিল বিলাসীপাৰাৰ ইতিহাস, এক প্ৰাচীন ইতিহাসৰ এগৰাকী অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বঁটাপ্ৰাপ্ত শিক্ষয়িত্ৰী হয়। তেখেতৰ নাম প্ৰয়াত বিন্দুবাসিনী ৰায়। বিলাসীপাৰা চহৰৰ 3 নং ৱাৰ্ডৰ ডিমাতলা গাঁৱত তেখেতে বাসিন্দা। আমি বিভিন্ন সাক্ষাৎকাৰত তেখেতক আমি বিভিন্ন কথা জানিব বিচাৰিলোঁ। তেখেত স্বাধীনতা আন্দোলন দেখিছে আৰু বিলাসীপাৰাত তেতিয়া বিদ্যালয় পঢ়াশালী খুব কম আছিলে। তেখেত সেই সময়ত বালিকা বিদ্যালয়, এখন বাংলা মাধ্যমৰ বালিকা বিদ্যালয়ত তেওঁ প্ৰথম জীৱনত শিক্ষকতা আৰম্ভ কৰিছিলে। তাৰ পিছলৈ যেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয় হ'ল টাউন জেবি LP স্কুল, তেখেতে টাউন জেবি LP স্কুলত প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিলে আৰু পিছলৈ তেখেত এই ডিমাতলা গাঁৱৰেই ভোলানাথ LP স্কুলত তেখেতে শিক্ষকতা কৰি তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে। এই সুদীৰ্ঘ কালছোৱাত তেখেতক অসম চৰকাৰে ৰাজ্যিক বঁটাৰে সন্মানিত কৰিছিলে। তেখেতৰ এই পৰিয়ালটো এটা সংগীতৰ পৰিয়াল। তেতিয়াৰ দিনত আৰু এতিয়াও গোৱালপৰীয়া লোকগীতৰ ইয়াত তালিম হৈছিলে। গোৱালপৰীয়া লোকগীতৰ তালিম দি তেখেতে তালিম দি এই পৰিয়ালটোক তেওঁলোকে সংগীতৰ পৰিয়াল হিচাপে গঢ়ি তুলিছিলে আৰু শেষত গৈ তেওঁৰ এজন পুত্ৰ আছিলে ভোলানাথ ৰায়। তেখেতক অনাতাঁৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিছিলে। লগতে জয়ন্তী ৰায় তেওঁৰ কন্যা, তেখেতকো অনাতাঁৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিছিলে। গতিকে এইগৰাকী প্ৰয়াত শিক্ষয়িত্ৰী তথা আমাৰ বিলাসীপাৰাৰ প্ৰাচীন ইতিহাসৰ ইতিহাস বিন্দুবাসিনী ৰায় দেৱী আজি আমাৰ মাজত নাই। আজি দুপৰীয়া ঠিক 1:20 তেওঁ ইহলোক গমন কৰে। তেখেতৰ মৃত্যুত আমি বিলাসীপাৰা সাহিত্য সভা, বিলাসীপাৰা প্ৰেছ ক্লাব, কাজল ভোমোৰা শিল্পী সমাজ, মইনামতি শিল্পী সমাজকে ধৰি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেখেতৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ধন্যবাদ। হয়, মোৰ মা, পৰম পূজনীয় মা, মোৰ শিক্ষাগুৰুও আছিল আৰু বেলেগক শিক্ষা দিছিল। সেইকাৰণে আজি তেখেতৰ দিনৰ 1:20 এটা ইহলীলা সম্বৰণ কৰে। আমি আটায়ে এক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 107 বছৰত ভয় দিয়া মানুহ বিলাসীপাৰাত মই দেখা নাই অৱশ্যে, কিন্তু কি হয় ক'ব নোৱাৰোঁ। মানে আমি শোকত বিভ্বল হৈছোঁ যদিও আমাৰ উপায় নাই। একেবাৰে তেখেতৰ আত্মাই যাতে শান্তি বিৰাজ কৰে একে কামনা কৰিছোঁ।